মোৰ দাদা উদ্ধৱ দাস কাৰ্গিলত শ্বহীদ হৈছিলে আজিৰ এই দিনটোতে ২৪ জুনত। সেইটো কাৰণত আজি মানে উদযাপন কৰা গৈছে এই দিনটো শ্বহীদ দিৱস হিচাপত দাদাৰ। কাৰ্গিলত যুদ্ধত শ্বহীদ হৈছিলে আৰু কেনেধৰণে মানে এতিয়া চৰকাৰৰ ফালৰ পৰাতো একো মানে সহায় সহযোগ একো নাই। আমি এতিয়া ঘৰুৱা মানে যিখিনি কৰিব লাগে মানুহখিনি ইয়াত যোগাযোগ হৈছে, যিখিনি ৰাষ্ট্ৰীয় সুৰক্ষা শ্বহীদ বুলি এটা আমাৰ স্মৃতি ৰক্ষা সমিতি বুলি এখন আছে, তেখেতসকলকে লৈ পেলাই মানে আমি আৰু অঞ্চলবাসী ৰাইজ লগ হৈ পেলাই আজি অনুষ্ঠানটো আমি হেৰি কৰিছোঁ আৰু শ্বহীদ দিৱস হিচাপে দাদা আজিৰ দিনটোতে হৈছিল। কেনেধৰণে কাৰ্গিলৰ মানে বহুত মানে গোলাবৰ্ষণ হৈ আছিলে সেই টাইমত। দাদা তেতিয়া যুদ্ধত সেইখিনি টাইমত তাতে আছিল যুদ্ধত। তাৰপিছত গোলাবৰ্ষণৰ মানে হেৰি হৈ পেলাই মানে হৈছে শ্বহীদ হৈছে। এইটো ২৭ বছৰ হৈছে আমাৰ ২৭ বছৰ এইটো অনুষ্ঠান হিচাপে মানে পালন কৰিছোঁ আৰু ৰূপালী জয়ন্তী গ'ল। ৰূপালী জয়ন্তীৰ নেক্সট আমাৰ মোৰ নাম উমেশ দাস। মই শ্বহীদ উদ্ধৱ দাস স্মৃতি ৰক্ষা সমিতিৰ সভাপতি। আজি ৰাষ্ট্ৰীয় শ্বহীদ কাৰ্গিল শ্বহীদ উদ্ধৱ দাসৰ ২৭ সংখ্যক শ্বহীদ দিৱস আছিল। এই শ্বহীদ দিৱসত আমাৰ প্ৰাক্তন জালা আঞ্চলিক প্ৰাক্তন সৈনিক সন্থা আৰু শ্বহীদ উদ্ধৱ দাস প্ৰাক্তন সৈনিক সন্থাৰ সকলো সভাপতি সদস্য প্ৰমুখ্যে কেইবাজনো সদস্য আৰু অঞ্চলৰ বহুতো প্ৰাক্তন শিক্ষক আৰু সমাজসেৱীয়ে এই অনুষ্ঠানত যোগদান কৰে। আজি তেওঁক সশ্ৰদ্ধ ২৭ গছি বন্তি প্ৰজ্বলনেৰে পুষ্পাঞ্জলি প্ৰদান কৰা হয়। পুষ্পাঞ্জলি অনুষ্ঠানত পিছতেই আমাৰ বিশিষ্ট সমাজসেৱক প্ৰাক্তন সম্পাদক আৰু বৰ্তমানৰ উপদেষ্টা তুলাৰাম দাসে শ্বহীদগৰাকীৰ জীৱনৰ প্ৰতি ত্যাগৰ প্ৰতি আলোকপাত কৰি বহুমূলীয়া ভাষণ আগবঢ়ায়। লগতে জালা আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ বসন্ত কুমাৰ দাস আৰু সমাজসেৱক অঞ্চলবাসী শ্ৰী ধনেশ্বৰ দাসে বহুমূলীয়া ভাষণ শ্বহীদ হোৱা কালৰে পৰা বৰ্তমানলৈকে পৰিয়ালৰ লগত যোগাযোগ ৰাখি বিভিন্ন ধৰণে সহায় কৰি অহা তেওঁ বহুমূলীয়া ভাষণ ৰাখে। তাৰপিছতে আমি তেওঁৰ প্ৰতি সন্মান জনাই ১ মিনিট মৌনব্ৰত অৱলম্বন কৰোঁ। লগতে শেষত ৰাষ্ট্ৰ সংগীতেৰে আজিৰ এই অনুষ্ঠান সমাপন কৰিলোঁ। বৰ্তমান শ্বহীদ স্মৃতি যুগমীয়া কৰাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ হেৰিয়াতেই এইখিনি আজি য'ত আমি থিয় হৈ আছোঁ এই শ্বহীদ বেদীটো তেওঁলোকে নিজেই নিৰ্মাণ কৰিছে। আগন্তুক বৰ্ষত বা অহা দিনবিলাকত এই তিনিওগৰাকী ব্যক্তিয়েই এই ধৰণৰ প্ৰশ্নবিলাক উত্থাপন কৰিছে। ইমান ৰাষ্ট্ৰীয় শ্বহীদ থকা স্বত্বেও আমি চৰকাৰৰ ফালৰ পৰা কিবা পালোঁনে বা কিবা এটা আমি ষ্টেপ গ্ৰহণ কৰিছোঁনে, এই ক্ষেত্ৰত আমি ক'ব লাগিব বৰ্তমানলৈকে তেনেকৈ যোগাযোগ কৰা হোৱা নাই। কিন্তু আগন্তুক দিনত তেনেকুৱা বিষয়ত আলোচনা বিলোচনা কৰি আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম বুলি আমি আশ্বস্ত হৈছোঁ বা আমি কৰিম বুলি এইটো হাতত আৰু পৰৱৰ্তী সময়ত এই কাৰ্যক্ৰমবিলাক হাতত ল'ম বুলি ঘোষণা কৰিছোঁ।